নমস্কাৰ, মই পূৰ্বে সকলোকে স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণ জনাই আজি আৰম্ভ কৰিছোঁ দিনটোৰ ৰাশিফল। আজি হ'ল 13 এপ্ৰিল 2024, আজি হ'ল শনিবাৰ আৰু অসমীয়া লেখেৰ আজি 23 আৰু আমাৰ বাপতি সাহোন আজি ৰঙালী বিহুৰ প্ৰথম দিন অৰ্থাৎ গৰু বিহু আৰু আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজি দিনটোৰ ৰাশিফল আৰম্ভ কৰি লৈছোঁ। যিসকলে মোৰ ফেচবুক পেজটো ফ'ল' কৰা নাই তেওঁলোকে ফ'ল' কৰি ৰাখিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোক সকলোকে আজি দিনটোৰ ৰাশিফল জনাম, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈ চাওক। এতিয়া আহিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল জনাবলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ তেওঁলোকৰ আজি দিনটো বৰ পজিটিভ নাথাকিব। বছৰৰ প্ৰথম দিনটোতে তেওঁলোকৰ অলপ টেনশ্যন থাকিব। বিভিন্ন ক্ষেত্ৰত দায়িত্ব বেছি ল'ব লাগিব, পৰিয়ালৰ ক্ষেত্ৰতে হওক বা সমাজৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰত কৰ্মস্থানতে হওক, আজি তেওঁলোকৰ টেনশ্যনটো বেছি থাকিব। ইয়াৰ পিছত ৰাশি হ'ল বৃষ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত অলপ হতাশ নিৰাশৰ দিন। আজি দিনটো তেওঁলোকৰ কাৰণে বৰ পজিটিভ নাথাকিব। তেওঁলোকক সৰু সৰু কথাতে তেওঁলোকে আজি দুখ পাব, গতিকে আজি তেওঁলোকে সাৱধান আৰু কোনো ডাঙৰ মানুহে কোৱা কথাখিনি পাৰিলে ইগন'ৰ কৰিব লাগে আজিৰ দিনটোত। যদি আপোনাৰ মিথুন ৰাশি জাতক জাতিকাসকলৰ কাৰণে আজি দিনটো খুব ভাল, তেওঁলোকৰ কাৰণে পজিটিভ দিন। তেওঁলোকে নতুন কিবা আৰম্ভণি কৰিব পৰাকৈ যদি আজি ভাবে তেনেহ'লে আৰম্ভণি কৰিব পাৰে। আজি দিনটো তেওঁলোকৰ কাৰণে পজিটিভ, স্বাস্থ্যৰ পৰা আৰম্ভ কৰি আৰ্থিক দিশলৈকে সকলো ক্ষেত্ৰতে পজিটিভ। যদি আপোনাৰ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰতো আজিৰ দিনটো পজিটিভ, তেওঁলোকৰ নতুন কাম আৰম্ভণি কৰিব পাৰে। আজিৰ দিনটো তেওঁলোকৰ কাৰণে ভাল, গতিকে আজিৰ দিনটোতে তেওঁলোকে নতুন শুভ কামৰ আৰম্ভণি কৰিব পাৰে। আৰু ঠিক তেনেকৈ ইয়াৰ পিছত যদি মই কওঁ তেনেহ'লে যিসকলৰ সিংহ ৰাশি জাতক জাতিকাসকলো ঠিকে থাকিব। তেওঁলোকৰ মনত দুৰন্ত ইচ্ছা থাকিব আৰু সেই ইচ্ছাৰ জৰিয়তে তেওঁলোকে নতুন কামৰ আৰম্ভণি কৰিব পাৰে। স্বাস্থ্য ক্ষেত্ৰতে হওক, তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰতে হওক, আজিৰ দিনটো তেওঁলোকৰ কাৰণে পজিটিভৰ দিন। যদি আপোনাৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত যদি কওঁ, তেওঁলোকে ডাঙৰ মানুহৰ পৰা সহায় ল'ব লাগিব। তেওঁলোকৰ বহু ক্ষেত্ৰত নিজে সিদ্ধান্ত ল'ব নোৱাৰা অৱস্থাত আজিৰ দিনটো, গতিকে আন কোনোবাৰ পৰা সহায় ল'ব পাৰিলে আজিৰ দিনটো তেওঁলোকৰ কাৰণে পজিটিভ হ'ব। যদি আপোনাৰ তুলা ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো তেওঁলোকৰ কাৰণে মস্তিৰ দিন, গতিকে তেওঁলোকৰ কাৰণে পজিটিভ দিন আৰু সকলো ক্ষেত্ৰতে আৰ্থিক দিশ, সামাজিক দিশ বা তেওঁলোকৰ স্বাস্থ্য আজিৰ দিনটো তেওঁলোকৰ ঠিকে থাকিব। যদি আপোনাৰ বৃশ্চিক ৰাশিৰ দিনত আজিৰ দিনটো আপোনালোকৰ মনটো ডুৱেলিটি হৈ থাকিব। আপোনাৰ নিজৰ সিদ্ধান্ত ল'বলৈ নিজৰ প্ৰব্লেম হ'ব, গতিকে আজি আন কাৰোবাৰ বা ঘৰৰ জ্যেষ্ঠজনৰ যদি কোনোবা কোৱা কথাখিনি যদি মানি চলিব পাৰে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ কাৰণে পজিটিভ হ'ব। এতিয়া আছোঁ ধনুৰাশিৰ ক্ষেত্ৰত। ধনুৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো ভাল, তেওঁলোকৰ পজিটিভ আছে আৰু তেওঁলোকে আজিৰ দিনটো আৰ্থিক দিশৰ পৰা সামাজিক দিশলৈকে সকলো দিশতে আজিৰ দিনটো তেওঁলোকৰ কাৰণে পজিটিভ দিন। বছৰৰ প্ৰথম দিনটোতে তেওঁলোকৰ কাৰণে আজি মানে বিহুৰ প্ৰথম দিনটোতে আজি তেওঁলোকৰ কাৰণে পজিটিভ দিন, গতিকে তেওঁলোকে চিন্তা কৰিবলগীয়া কথা নাথাকে আজিৰ দিনটো। যদি আপোনাৰ মকৰ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰতো আজিৰ দিনটো পজিটিভ দিন। তেওঁলোকৰ সকলো ক্ষেত্ৰতে আজিৰ দিনটো ভাল আৰু গতিকে তেওঁলোকে সিদ্ধান্ত বা যিকোনো কাম কৰিব পাৰে আজিৰ দিনটো নতুনকৈ আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰতো আজিৰ দিনটো পজিটিভ দিন। আজিৰ দিনটো তেওঁলোকৰ নতুন ভাগ্যৰ চাকৰি মুকলি হয় বুলি ক'ব পাৰি। যদি আপোনাৰ মীন ৰাশি জাতক জাতিকাসকলৰ কথা যদি কওঁ, তেওঁলোকৰ ক্ষেত্ৰত আজি টেনশ্যনৰ দিন আছে। কিছু অলপ চিৰিয়াছ হ'ব লাগিব কামবিলাকত আৰু অন্যথা তেওঁলোকৰ ক্ষেত্ৰত স্বাস্থ্যত অলপ টেনশ্যন থাকিব। এই স্বাস্থ্য তেওঁলোকৰ নিজৰ লগতে মাতৃ ক্ষেত্ৰতো অলপ দিগদাৰ হ'ব, গতিকে আজিৰ দিনটোত তেওঁলোকে অলপ সাৱধান হ'ব লাগিব। আৰু ইয়াৰ জৰিয়তে আজি শেষ কৰিলোঁ আজিৰ ৰাশিফল আৰু সকলোকে পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজি সামৰিছোঁ ভিডিঅ'টো। থেংক ইউ।